নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল যোৱাকালি দেখাইছিলোঁ গছবিলাকত কেনেকৈ NPK স্প্ৰে কৰিব লাগে আজি দেখাইছোঁ গছজোপাৰ গুৰিত NPK কিদৰে ছটিয়াই দিব লাগে অতি সহজ প্ৰতিজোপাৰ গছতে এচামুচকৈ NPK দিলে গছজোপাৰ গ্ৰোথ খুব সুন্দৰ হয় যদি গছজোপা অলপ ডাঙৰ হয় তেতিয়া দুচামুচকৈ NPK গুৰিত দিলে ভাল ফুল ফুলা গছবিলাকৰ গুৰিত এচামুচকৈ NPK দিব লাগে NPK দিলে ফুল খুব সুন্দৰভাৱে ফুলে অধিক পৰিমাণে ফুল ফুলে গছজোপাৰ গ্ৰোথ ধুনীয়া হয় মোৰ কিছুমান গ্ৰাউণ্ড অৰ্কিড আছে সেইসমূহতো NPK ছটিয়াই দিছোঁ গ্ৰাউণ্ড অৰ্কিডত NPK দিলে অধিক পৰিমাণে ফুল ফুলে আৰু বহুত পোখা ওলায় যিসকলে মোৰ পেজটো ফলো কৰি ৰখা নাই তেখেতসকলে ফলো কৰি ৰাখিব এইদৰে ভাল ভিডিঅ'সমূহ আপোনালোকে দেখি থাকিবলৈ পাব ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ আহোঁ সকলোকে ধন্যবাদ